এই পিঠাখন দেখি কিন্তু আপোনালোকে নাহাঁহিব দেই, আচলতে এইখন ময়ে বনাইছোঁ। বাৰু যি কি নহওক হ'লেওতো বনাইছোৱেই। ৰাতিপুৱা চাহকাপ আমি ভালদৰে বাহিৰত বহি খালোঁ, যিহেতু ৰাতিপুৱা বহুত বেছি ঠাণ্ডা আছিলে, সেইকাৰণে ৰাতিপুৱা উঠি আমাক জুইকুৰা লাগে। তো তাতে বহি আমি চাহকাপ খাই ল'লোঁ। আৰু আমাৰ ঘৰটো ঠিক কৰা হোৱাৰ পিছত এতিয়া খুৰীমাৰ ঘৰটো ঠিক কৰিছে, সেইকাৰণে খুৰীমাৰ ঘৰৰ চব বস্তুৱেই ওলট পালট হৈ আছে মানে। তাৰপিছত সেইদিনাখন যে আপোনালোকক ভিডিঅ'ত দেখাইছিলোঁ কাপোৰবিলাক গড্ৰেজৰ পৰা ওলাইছোঁ বুলি, এতিয়া এইখিনি ভালদৰে জাপি থোৱাৰ দায়িত্ব হৈছে মোৰ। আৰু এইখন ৰিহা আচলতে মই যেতিয়া বিহু নাচিছিলোঁ তেতিয়া লৈছিলোঁ। এইখন হৈছে মোৰ চবতছে প্ৰিয়, আৰু যিকেইযোৰ মানে মোৰ চাদৰ মেখেলা আছে তাৰে ভিতৰত এইখন মানে মোৰ বহুত বেছি প্ৰিয়, সেইকাৰণে যিমান পাৰোঁ মই ভালদৰে ৰাখিব চেষ্টা কৰোঁ। তাৰপিছত এতিয়া মই কাপোৰখিনি ধুনীয়াকৈ জাপি থৈ দিলোঁ, আৰু তাৰ মাজতে পালোঁ মই বিহু নচা মুগাৰ মেখেলাখন। এইখন মই যেতিয়া বিহু নাচিছিলোঁ তেতিয়াৰে পৰা পুৰণি, মানে বহুত বছৰ পুৰণি। আৰু চাওকচোন এইখন এন্দুৰে নে কিহে কাটি থ'লে। বাৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নেক্সট মিনি ব্লগৰ সৈতে।